শিৱসাগৰ জিলাৰ আমগুৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়ক কাৰ্যালয়ৰ অন্তৰ্গত হালটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ পুঁজি ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আৰু আচৰিত কথা, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰু বিদ্যালয়ৰ যি প্ৰধান শিক্ষকৰ যুটীয়া স্বাক্ষৰত তেওঁলোকৰ বেংক একাউণ্ট থাকিব লাগে, আৰু সেই বেংক একাউণ্টত মিড ডে মিল যি মধ্যাহ্ন ভোজনৰ পুঁজি তাত জমা হয়। কিন্তু সেই বিদ্যালয়ত হালটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক, তেওঁ এটা সুকীয়া একাউণ্ট মানে পৰিচালনা সমিতিৰ সভাপতি অজ্ঞাতাই এটা বেংক একাউণ্ট খুলি পুঁজি লেনদেন কৰিছে। মানে ইয়াৰ অৰ্থ এইটোৱে, এই মধ্যাহ্ন মিড ডে মিলৰ এই পুঁজি তেওঁ আত্মসাৎ কৰিছে। কাৰণ যিহেতু পৰিচালনা সমিতি অৱগত নকৰাকৈ অজ্ঞাতে তেওঁ বেংক একাউণ্ট খুলিছে, আৰু এইটো নিয়মেই নহয়। তেওঁ অকল মধ্যাহ্ন ভোজনৰ পুঁজিয়ে নহয়, বিদ্যালয়ৰ বিভিন্ন আন্তঃগাঁথনি উন্নয়নৰ নামত যিখিনি পুঁজি আহিছে তাৰো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আৰু এই অৰুণ চুতীয়া, এই প্ৰধান শিক্ষকৰ নাম হৈছে অৰুণ চুতীয়া। অৰুণ চুতীয়াই এতিয়া আমি তেওঁক শীঘ্ৰে এই বিষয়টো যি বেংক একাউণ্ট তেওঁ তদন্তৰ দাবী জনাইছোঁ, আৰু তদন্ত কৰি দোষী প্ৰধান শিক্ষক অৰুণ চুতীয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লওক। আৰু আমি শিৱসাগৰ জিলা আয়ুক্ত মহোদয়ক অভিযোগ দাখিল কৰিছোঁ, আৰু সৰ্বশিক্ষা অভিযান মিছনৰ যিজন পৰিচালন সঞ্চালক তেওঁকো অভিযোগ দাখিল কৰিছোঁ, আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালককো অভিযোগ দাখিল কৰিছোঁ। আৰু এনেকৈ কণ ছাত্ৰ ছাত্ৰীৰ নামত যি মধ্যাহ্ন ভোজনৰ পুঁজি আহে তাৰ সৰলকি কৰিছে। সুকীয়া বেংক একাউণ্ট খোলাৰ কাৰণ কি, পৰিচালনা সমিতিক আওকাণ কৰাৰ কাৰণ কি, বা অজ্ঞাতে বেংক একাউণ্ট খোলাৰ ইয়াৰ কাৰণ কি? কাৰণ এইটোৱেই, তেওঁ ইয়াৰ ধন আত্মসাৎ কৰিছে। আৰু বিদ্যালয়ত যি ছদিন তেওঁ সংঘ ল'ৰা ছোৱালীক মিড ডে মিল মধ্যাহ্ন ভোজন দিব লাগে, তেওঁ নিদিয়ে ৰেগুলাৰ, আৰু ডিম খুৱাব লাগে সপ্তাহত তেওঁ নোখোৱায়। আৰু সেইখিনি কেলেংকাৰী ধৰা পৰা ভয়তে তেওঁ সুকীয়াকৈ এটা বেংক একাউণ্ট খুলি পেলাই এই মধ্যাহ্ন ভোজনৰ ধন সৰলকি কৰিছে, আৰু লগতে চাউলো সৰলকি কৰিছে। এইটো প্ৰায় 7 লাখ মান টকা তেওঁ মিড ডে মিলক খেলি মেলি কৰিছে। আৰু আপোনাৰ আন্তঃগাঁথনি উন্নয়নৰ পুঁজি আছেই। মুঠতে ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। এতিয়া হালটিং চাহ বাগিচা প্ৰাথমিক বিদ্যালয় যি বেংক একাউণ্ট তদন্ত কৰিলে গোটেই কেলেংকাৰী পোহৰলৈ আহিব, আৰু ইয়াতকৈ ভয়ংকৰ কেলেংকাৰী পোহৰলৈ আহিব। আৰু যি এতিয়া সৰ্বশিক্ষা বালা আঁচনি দিছে, বালা আঁচনিৰ জৰিয়তে যি খেলা ধূলা সামগ্ৰী দিছে সেইবিলাক নিম্ন মানদণ্ড, আৰু যিবিলাক আৰ্ট বালা আঁচনিৰ জৰিয়তে যিবিলাক আৰ্ট কৰিছে তাতো ব্যাপক দুৰ্নীতি সংঘটিত হৈছে। আমি পাছৰ পৰ্যায়ত আপোনালোকক এই তথ্য সহকাৰে ফাদিল কৰিম এই কেলেংকাৰী। আপোনাৰ জিলা পৰিদৰ্শক শিক্ষা পৰিদৰ্শক বিষয়ে আপোনালোকে কি জনাব? নহয় জনাওঁ, আমি শিৱসাগৰ জিলাৰ যি প্ৰাথমিক শিক্ষা বিষয়া আছে তেওঁকো আমি অভিযোগ দাখিল কৰিম। কিন্তু এতিয়া প্ৰথম আমি জিলা আয়ুক্ত মহোদয়ক দাখিল কৰিছোঁ, আৰু সৰ্বশিক্ষা পৰিচালন সঞ্চালকক দাখিল কৰিছোঁ, আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকক দাখিল কৰিছোঁ। আৰু এওঁলোকেতো জানেই, DI বা ব্লক অফিচাৰ এওঁলোকে গোটেই বিষয়টো জানি শুনি কোনো ষ্টেপ নলয়। আমি সেইকাৰণে উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি আৰু সঞ্চালকৰ এই অভিযোগ দাখিল কৰিছোঁ, আৰু জিলা আয়ুক্ত মহোদয়ক অভিযোগ দাখিল কৰিছোঁ।